हेलो गाइस की खबर আপোনাৰ খবৰ চাক মোৰ ভাল যাৰ যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক যেহেতু পিছফালে পানী হৈ আছে দেখাইছো বাৰু আমাৰ পিছফালো জুম কৰি দেখাইছো গোটেই পানী হৈ আছে দেখিবলৈ পাইছে পুৰা পানী হৈ আছে তো মই ফাৰ্মৰ ভিতৰ পালোহি ফাৰ্মৰ পৰিৱেশটো অকমান দেখাম আপোনালোকক পলিখিনি কেনেকুৱা হৈ আছে কি হৈ আছে যেহেতু মোৰ 3 নম্বৰ দিন নহয় জানো পলিখিনি গ্ৰোথটো দেখাম কেনেকুৱা হৈছে আৰু দৰপাতি কি দিছো সেইটো দেখাম আৰু পিটাৰিংগাৰ কেটা লগাইছো কি কথা সেইটো দেখাম ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব যদি চেনেল নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায় আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টো পায় আৰু কিছু নজনা কথা জানিবলৈ পায় নহয় জানো তেনে বলক ভিডিঅ'টো আৰম্ভ কৰিব পলিখিলিৰ 3 নম্বৰ দিন কেনেকুৱা হৈ আছে দেখিবলৈ পালে পলিখিনি মানে কি হয় দানা পানী খাই খাই ভাগৰ লাগিছে চাগে অলপ সেনে অলপ শুই আছে ভাগৰ লাগিলে যেনেকৈ মানুহবোৰ শুৱে খাই মেলি এনেকৈ পলিখিনিও ব্ৰইলাৰ পলিখিনিও খাই মেলি শুই আছে দেখিবলৈ পাইছে আপোনালোকে বতৰটো এনেকুৱা খেলি মেলি নহয় বতৰ অকণমান ৰ'দ ওলায় আকৌ বৰষুণ আহি যায় অকণমান ৰ'দ ওলায় আকৌ বৰষুণ আহি যায় এনেকুৱা প্ৰব্লেম দিছে মানে মই ক'বলৈ মানে দিগদাৰ হৈ গৈছে এনেকুৱা বতৰটো অকণ ৰ'দ ওলায় আকৌ বৰষুণ দিয়ে ৰ'দ ওলায় বৰষুণ দিয়ে কিনো কৰিছে মই ধৰিবই পৰা নাই আৰু পিছফালে পানী আপোনালোকে দেখালোৱে পিছফালে পানী হৈ আছে পূৰা জেগাই জেগাই এনেকুৱা হৈছে পানীত মানে ব্ৰইলাৰ ফাৰ্ম এখন দেখিলোঁ আপোনাৰ বেয়া লাগি গ'ল মানে গোটেই ব্ৰইলাৰখনত গোটেই পানী আৰু মানে এনেকুৱা চাং নহয় মানে মাটিত কৰিছিলে গোটেই পানী চাঙত তুলিও ৰখাব পৰা নাই মানে পোৱালি আৰু গোটেই ৰাস্তাত গোটেই পোৱালি মৰি অৱস্থা নাই মানে এনেকুৱাকৈ থৈছে মানে মই কালি ভিডিঅ'টো পাইছিলোঁ গোটেই একদম মৰি চলি পোৱালিবোৰ অৱস্থা নাই মানে এনেকুৱা হৈ গ'ল যি কি নহওক এতিয়া আমাৰ যিহেতু আমাৰ 3 দিন হ'ল 3 দিনৰ পলিখিনি অকণ দেখিলে এতিয়া মেডিচিননো কি দিছোঁ মই সেইটো দেখাম আপোনালোকক মেডিচিন সেই দুদিনত প্ৰথম দিনা ভিমাইল দিলোঁ 2 নম্বৰ দিনা ভিমাইল দিলোঁ 3 নম্বৰ দিনা আজিও ভিমাইল দিম ভিটামিন ভিমাইল দিম আৰু এইটো এণ্টিবায়'টিক এইটো কোৰ্চ শেষ কৰিম 3 দিন ভিমাইল 3 দিন এণ্টিবায়'টিক দি এইটো কোৰ্চ শেষ কৰিম তাৰপিছত আৰু বেলেগ দিম এইকেইদিন 3 দিন দি লওঁ নেক্সট ভিডিঅ'ত দেখাম আপোনাক কি দিব লাগে কি কৰিব লাগে 4 নম্বৰ দিনা 5 নম্বৰ দিনা 6 নম্বৰ দিনা কি ভিটামিন দিম কি কথা সকলো দেখা যাম ভিডিঅ'ত আপোনালোকে চাই যাব নহয় জানো এই 3 দিন এইটো দিম আৰু এতিয়া মই এনেকৈ লগাই থৈছোঁ পানীটো দেখিছে কাইলৈৰ পৰা মই ইয়াত ষ্টেণ্ড লগাই দিম যিহেতু ইয়াত ফলিয়াটো মানে কি হৈছে দেখিবলৈ পাইছে লেতেৰা কৰি দিছে ফলিয়াটো পেলাই লেতেৰা কৰি দিছে পানীটো দেখিছে পানীটো লেতেৰা কৰি পেলাইছে খাই এই দানা চানা খাই আছে এই ফলিয়াটো মানে ষ্টেণ্ড লগাব লাগিব ষ্টেণ্ড লগালে অকণমান ওখ হ'ব যেতিয়া চাপৰ হৈছে ন বস্তুটো ঢাকনা আৰু পানীটো বেছি লেতেৰা কৰি দিছে মোৰ পানীটো সলোৱা বেছি চেঞ্জ কৰা বেছি দেৰি হোৱাই নাই কিন্তু ফলিয়াটো পূৰা লেতেৰা কৰি দিছে মানে তেহেঁতক কি কৈছে নাজানো ঠোঁটেই খাইছে নে খুচৰি পেলাইছে ষ্টেণ্ডডাল লগাব লাগিব চাপৰকৈ উল্টাকৈ লগাই দিম ষ্টেণ্ডডাল সেইটো কৰিব লাগিব নহ'লে ফলিয়াটো মানে পানীটো বহুত লেতেৰা কৰি পেলাইছে কি কৰিব পাইছে এইটো গোটেইটো ওপৰতটো মানে বেৰি থৈছিলোঁ যে যিহেতু অলপ তললৈ নমাই দিব লাগিব যাতে এমনিয়া গেছটো অকণমান বন্ধ হৈ নাথাকে মই বন্ধ হ'লে এমনিয়া গেছটো প্ৰব্লেম দিয়ে
গতিকে ছাইডৰ পালটো অলপ অলপ কাইলৈ নমাম যাতে হাৱা বতাহ অলপ সোমাব পাৰে। বাহিৰৰ হাৱা বতাহটো অকণ সোমাব লাগে মানে ফাৰ্মত, যিহেতু গৰম দিনো হয়, নহয় জানো। লাইটবোৰ অলপ অলপ ডেইলি ওখ কৰি গৈ আছোঁ। সেনে ইমানটোত আছিলে, এতিয়া ইমানটোত আছে। যিমান দিন বাঢ়ি গৈ থাকিব লাইটটো ওপৰলৈ দাঙি গৈ থাকিব আৰু পালবোৰ অকণ নমাব যাতে হাৱাটো অকণ সোমাবলৈ পায়, যাতে এমনিয়া গেছ চেছ নহয়, নহয় জানো। মই অলপ অলপ এনেকৈ ফাক চাক কৰি দিছোঁ আজি। অকণমান নমাই দিছিলোঁ যাতে বতাহটো অকণ সোমায়। ভিতৰৰ যোনটো গেছটো হয় সেই উৎপন্ন ফলিয়াৰ পৰা যোনটো গেছ উৎপন্ন হয় সেই গেছটো যে বাহিৰ মানে বতাহটো অকণ ঠেলি লৈ যায়। দেখিবলৈ পাইছে, অলপ অলপ নমাইছোঁ, ডেইলি অকণ নমাম। ৰাতি তুলিলেও আপত্তি নাই, কিন্তু দিনত অকণ নমাব যাতে এমনিয়া গেছটো বাহিৰৰ পৰা বতাহে ঠেলি লৈ গুচি যায়, নহয় জানো। দেখিবলৈ পালে আপোনালোকে 3 নম্বৰ দিনা কেনেকৈ ৰখাইছোঁ। আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰি জনাব, নহয় জানো। এনেকবাৰ 3 দিনৰ পোৱালি গ্ৰ'থটো দেখিছে, কিন্তু বেয়া আছে যদি কমেণ্ট কৰি ক'ব। গ্ৰ'থটো ঠিকে আছেনে আপোনালোকে কমেণ্ট কৰি ক'বচোন বাৰু। বাকীখিনি ইমান আজি ক'বলগীয়া বিশেষ একোৱেই নাই। 1 নম্বৰ দিনা, 2 নম্বৰ দিনা, 3 নম্বৰ দিনা এনেকৈ বস্তুটো পালন কৰা হয়। আৰু বিশেষ এতিয়া দৰৱ দিবলগীয়া একো নায়েই। ভিমাইল আৰু এণ্টিবায়'টিক দিয়া হৈ গ'ল। আৰু 4 নম্বৰ দিনৰ পৰা কি দিম মই দেখাম বাৰু, নহয় জানো। কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। তেতিয়া ইয়াতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।